কথা আছে দামৰা তই নাহিব মই যাব নোৱাৰো এতিয়া বিচাৰিছো ৰাতি কথা আছে গালিয়ে পাৰি क्यों इनके पागला तेरे सीरियस आ तुम आला सुना की मुझे सुना भाई सुने को बापा बुरा उड़ा गाली बरस एक दिन मरमत को नरे ना কিন্তু বুঢ়া মানুহ নিচিনা চিনেমা চাই থাকে টিভিটোৰ আগতে বহি থকা ए साउंडी मुसु साउंडी কেনে কৰা কিবা साउंडी যে কিবা এটা কথা আছে আগতে साउंडी দে কমন আপন নাই সালা মরণ নহয় এটা কি বলি হই গেল গান বুঝিও রাখো কি আছে বাপা ওই আইসি দে যে অলপতে বড় হলে আলোচনা করবে দৌড় যা বুঝাই দৌড় দৌড় এই বকিরে থাকো এই এখন আর দেন দে এক করে যাই ও ভাই নিবি পার্টি কি পার্টিটা 이বার ডাইরেক্ট যা ডাইরেক্ট কো এই তুই এ কি নকল তো সরকারে সংখ্য করা গিয়া অলপ ধৈর্য দছুন কইছো র শুনছু দে কি নকল তো কিতে বড় হুদি আছো তো পুরো মান পয়সা লাগছিলে দিবা পারবি না কেউ মাল কি ও নো মানে মাল কিনবা লাগে প্রজেক্টর কামত স্কুলত দিবা দিছি কিমান লাগে তো আজি ভাল চান্স পাইছো ৰ এই চান্সতে দিয়েছো ৰ তো বুঢ়া বয়ালো টিম তো আজি 1000 দিবা পারবি না কি নহয় 800 দিলে বলবে কি ওয়াইও 500 কিমান লাগে তো মই আৰু কমে দাতা নৰুম মই মাক কৈ দিম ৰ মিছা তা কিয় কৰ তুই দেখছা যদি খুঁজছা কিয় এইগিলা বাদ দি দেউতাক পইচা বুজিছিলো নে দে দেউতাৰ পইচা মই কি কৰো একটু আনি দে দেউতাৰ পৰা পইচা নৰো মই কিয় নলয় তোৰ কামেই নাই যা কি আৰাম নাই তোৰ কাম কৰি থাকা যি মাকে অলপ পইচা দিয়ে মোৰ তাতে পইচা নাই নহয় মজা কিবা তোৰো পইচা নেদা দেউতাও পইচা নেদে কিবা তোক কিয় লাগে নো পইচা এই প্ৰজেক্টৰ কামত স্কুলত প্ৰজেক্ট দিবা দিছো দেউতাই পঢ়াৰ নামত পইচা দিয়ে আনি তোক আজি দে দেখছা না ৰ আজি তোৰ বাপেক দি আছো ৰ তইও আহ মোৰ লগত কি কি হয় ও তুমি আ হেৰি ইয়াক বোলে পইচা লাগে পঢ়াৰ নামত কিয় দিবা নোৱাৰে আপনি নিদু কিয় দিম হাজাৰ টাকা দিয়া পাৰি নেকি প্ৰজেক্ট এটাৰ নামত চলি ধ্বংস হ'ব মই নেদু কি তোমাৰ দৰে চলি প্ৰাইভেটত দিবা লগা হৈছে সেই বৰুৱানী তিৰিৰ লগত ফেৰ মাৰি আজি মোৰ কাকাল ভাঙি দিছি এই ধুতিখান বাকী আছে আৰু এই চাচোন তুমি কাটা গলা পিন্ধি আছো মই কি আপনি পঢ়াৰ নামত পইচা নিদিওঁ বুলি কৈছে আজি নহয় মই নিদু বুলি কোনাই নহয় কিন্তু হাজাৰ টাকা মই কিনকে দিম তুমিয়ে কোৱাচোন 200 মান টাকা হলে মই দিবা পাৰিম বাবা তোক কেই টাকা লাগছিল নো মোকতো 1000 লাগে দেউতাই কিন্তু নেদু বুলি কৈছি যদি কম হয় 1000ৰ মোৰ কিন্তু প্ৰব্লেম হ'ব অলপ
এটা হ'ব দে 800 টাকা দিলেও হ'ব দে এ বাবা 800 টাকা কইলে কিন্তু লাভ নাই দেই মই কিন্তু তোক 500 টাকাৰ 1 টাকা ওপৰত নিদু তই কই লাভ নাই ইলাৰ কথা আমার দেখা না মই 1000 টাকা কিছু হইয়া নিতে বড়ুয়া ফুরার ফুটে কখন না 80-90,000 টাকা দিয়ে আইফোন কিনেছি মুই তো আইফোন খুঁজা নেই প্রজেক্টর মধ্যে 1000 টাকা গেছিল হেও না দে বাবা তইও মাইৰ নিচিনা এই বৰুৱাৰ ঘৰৰ লগত তুলনা কৰিব নাযাবি বৰুৱা হৈছে বেংকৰ মেনেজাৰ আৰু মই হৈছে LIC এজেন্ট ক'ত পাত্তা পাম তাহাৰ লগত যি টি কথা কবা হা ইবাৰি দিলো কিন্তু আৰু আজিৰ পৰা ভাল বিয়া নধৰবি কিন্তু কাৰো লগত হালো এই 1000 টাকাই দিছো হালো তই আজি ঘৰত আছোন তই মাছ ধৰি দিব লগা আছে কি কি ক'লা আপুনি চলিটোৰ কাৰণে নহয় তাৰ মানে অলপ প্ৰকাণ্ড ইভা দিছো ইয়াক একেলগে প্ৰজেক্টৰ কাম শেষ কৰিব পাৰিম সেইটো কাৰণত দে ও নিয়ছ ও ভিতৰত সোমাই আও শুনবো নেকি অ এ আজি পহম পাৰ্টি দে কি হত গেল ঐ হাগবা গেছি ৰ কি নকয় पानी बदल दो 150 আগে মালবাস হেৰা ঐ ঘৰত আহি পালা না নাব লাগে আহি পা নাই ৰ'ব আপুনি এটা ফোন কৰকচোন ৰবা কৰো ৰবা नोवेल कोरोना वायरस को फैलने से रोका जा सकता है। खांसते या छींकते वक्त हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें। हाथों को लगातार साबुन से धोएं। अपनी आंख, नाक और मुंह को छूने से रुकें। अगर किसी को खांसी, बुखार या सांस लेने में तकलीफ हो तो उससे कम से कम পিছৰ কি হৈছি ফোন ধৰা নিজি কি ইয়াৰ লগৰ এই দিনবশ্য নাকি এই ইয়াকে ফোন কৰো ৰ नोवेल कोरोना মাছটা কমকে খাব দে বস্তু কম আছে একদম মোৰে মাল ओए फोन तो दर्शन হেল্ল' দিনবশ্য না এই কৰোণাই আছে না মই দিনবশ্যা নহয় দে মই তাৰ লগৰ সি কিবা কৰি আছে কৰোণা আমাৰ ঘৰত নাইয়ে কাৰো কৰোণা বেমাৰটো আমাৰ ইয়াতে আহাই নাই নহয় কৰোণাই গেছি না কৰোণা সিদিনাহে বোলে কৰোণা দিল্লী হে পিছে কম এঘাৰ পা হলা কোনা কি হেই কৰোণাই দেখো তোহাৰ তাকে বেছিভাগ যায় তই কি বাৰে বাৰে এটা কথা কৈ আছা কৰোণা আমাৰ খাই ভাল নাছে আমাৰ তাইক ভাইৰাছ অহা নাই কি ক'বা ইচ্ছা তই কাৰ আগত ফোনকে কথা কৈ আছা তোৰ মই বাপেৰ বয়সৰ পাইছা আমাৰ কৰোণাই তোহাৰ তাকে গেছি না জানে সেইটো কব তই কোন অভদ্ৰ মোবাইলত ফোন কৰি বাৰে বাৰে কৰোণা ভাইৰাছ কে কৈছে চাচো এই নহয় কৰোণা কে আছে না মোৰ নাম তো কৰোণা মোৰ লগত ফোন কৰিছে দি হেল্ল' এই কুকুৰ চলি ক'ত আছা দেই প্ৰজেক্টৰ বস্তু আনি তাক লৈ ঘৰ বনাই গৈ এই ৰাতি হ'ল এই কাইয়ে তুই তোৰ নাম নাজনো গেলা এনে মিছা মাজতে ফোন কৰি মালৰ নিচা পাতে দিছাই হাও বেটা মাল খাইছা তই মোৰ পইচা আনি ৰ মায়ে শুনম ৰ কালি তই ক'ত আছানো দিনবশ্যৰ ঘৰত মেৰে তাৰফ সে বম পাৰ্টি সেই পাৰ্টিত দেখো তই মোক নামাতলি এই কুত্তাৰ বাচ্চা তোক খালি পাৰ্টিয়ে লাগে মোক আনি দিম খালি লুটপাই চেষ্টা কৰি থাকে তোক মই কিবাকে দেউতাক খিৰে পইচা আনো আৰু তোক পাৰ্টিৰ নামতে উঠে পেলাই মোৰ পইচা মাখা এইগিলাখান বাদ দিছোন পইচা ক'ৰ পৰা মেনেজ কৰলি আমাৰ বুঢ়াক প্ৰজেক্টৰ নামত বেঙেনা দি পইচা আনছো আজি দে হ'ব দে এতিয়া এনজয় কৰ হ'ব দে দে এই দিনবশ্য
এই তোৰ মোবাইলটো ধৰ ও বা এইফালে চোন কি দুটা মাথা দেখান কি বানছাই চুলি লাম্বা হৈছে না সেইকাৰণে বান্ধি আহিছোঁ বঢ়িয়া বাটাও উৰুই এই সেই প্ৰজেক্টৰ কামখিনি কৰিলি না হৈছে দেই কিবাকে হ'ল আৰু পাতে বছা দিন বছৰ গ'ল এই ৰাতিটো তাতে গ'ল সেইকাৰণে ঘৰত আৰু অহা নহ'ল সেইটো হৈ যাওঁ প্ৰজেক্ট কৰছা না বেলেগো কিবা কৰছা প্ৰজেক্টে কৈছোঁ বেলেগ আৰু কি কৰিম প্ৰজেক্টে কৈছোঁ বেলেগ কৰা হেনে পাওঁগে অলপ মায়াক মাতো ৰ এটা কিবা কথা হওঁ আৰু কি এই ৰিমচ যাই আছো ৰ'ব শুনাচোন কি হ'ল কওক এই ইফালে আহাচোন এই চলিৰ প্ৰজেক্টৰ কামখিনি শুনক আহা তোমাক